নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ পুনৰ এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। ইয়াতে আপোনালোকৰ আছাম ৰাইফলৰ ফালৰ পৰা 117টা হাবিলদাৰ ক্লাৰ্ক ৰাইফলমেন মেছন আৰু বহুকেইটা পদ মুকলি হৈছে আৰু ইয়াৰ লাষ্ট ডেট হ'ব 11/5/2026। ইয়াতে উল্লেখ কৰিছে দ্য আছাম ৰাইফলছ হেজ ৰিলিজড এন অফিচিয়েল নটিফিকেশ্যন ফৰ ৰিক্ৰুইটমেণ্ট অফ 117 post of Havildar Clerk, Rifleman Mason, Rifleman General Duty, various technical trades under the Compensation Ground Appointment Scheme আৰু ইয়াতে ৰিক্ৰুইটমেণ্ট অভাৰভিউটো দিয়া আছে। টোটেল ভেকেঞ্চি আছে আপোনালোকৰ 117টা পোষ্ট আৰু এপ্লিকেশ্যন মোডটো হ'ব আপোনালোকৰ অফলাইন বাই পোষ্ট অৰ ইমেইল আৰু আপোনালোকে ইমেইলৰ যোগেদিও এপ্লাইটো কৰিব পাৰে আৰু ৰিক্ৰুইটমেণ্ট স্কিম কম্পনচনেণ্ট গ্ৰাউণ্ড এপইণ্টমেণ্ট তাৰপিছত ৰিয়েল ভেনু টেণ্টেটিভ লখৰা আছাম। তাৰপিছত ইয়াতে এপ্লিকেশ্যন ফিজটো কোনো ধৰণৰ পে'মেণ্ট কৰিব নালাগে। তাৰপিছত ইয়াতে আপোনালোকৰ ভেকেঞ্চি ডিটেইলছসমূহ দিয়া আছে। ৰাইফলমেন ৰাইফল ওমেন জেনেৰেল ডিউটি CD 95 আছে। তাৰপিছত ৱাৰেণ্ট অফিচাৰ চিপাৰ মেল অনলি 6টা আছে। তাৰপিছত হাবিলদাৰ ক্লাৰ্ক মেল ফিমেল দুইটাই আছে, 3টা আছে। ৰাইফলমেন ইলেক্ট্ৰিকেল ফিটাৰ তাৰপিছত ইয়াতে 2টা আছে। তাৰপিছত ৰাইফলমেন লাইনমেন ফিল্ড মেল অনলি 1টা আছে। তাৰপিছত ৰাইফলমেন ৰিকভাৰী ভেহিকেল মেকানিক মেল অনলি 1টা আছে। তাৰপিছত ৰাইফলমেন ইলেক্ট্ৰিচিয়ান মেকানিক ভেহিকেল চমুকৈ EMV মেল অনলি 1টা আছে। ৰাইফলমেন মেটেল স্মিথ মেল অনলি 1টা আছে। তাৰপিছত ৰাইফলমেন মেছন মেল অনলি 2টা আছে। ৰাইফলমেন ষ্ট্ৰক ৰিপাৰ টেকনিকেল ইয়াতে 1টা পোষ্ট আছে। ৰাইফলমেন ভেহিকেল মেকানিক মেল অনলি 1টা আছে। তাৰপিছত ৰাইফলমেন ইঞ্জিনিয়াৰ ইকুইপমেণ্ট মেকানিক ইয়াতে 1টা পোষ্ট আছে। গতিকে বহুকেইটা পদ মুকলি হৈছে। যদিহে আপোনালোকৰ ইচ্ছুক হয় বা ইলিজিবল হয় তেনেহ'লে এপ্লাইটো কৰিব পাৰিব। আপোনালোকৰ ইলিজিবল ক্ৰাইটেৰিয়াসমূহ দিয়া আছে। তাৰপিছত এজ লিমিট 1/1/2026 সাপেক্ষে 18 পৰা 25 বছৰ থকাসকলে এপ্লাইটো কৰিব পাৰিব আৰু ইলেকশ্যনটো এজ পাৰ ৰুল গভৰ্ণমেণ্টৰ ৰুল অনুযায়ী আপোনালোকে এজ ইলেকশ্যনটো লাভ কৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে 10 পাছ 12 পাছ আৰু প্লাছ IIT ডিপ্ল'মা থাকিব লাগিব। তাৰপিছত ইম্পৰ্টেণ্ট অনলি 1 ডিপেণ্ডেণ্ট ফেমিলি মেম্বাৰ আছাম ৰাইফল পাৰ্চনেল কিল্ড একশ্যন ডেথ ছাৰ্ভিচ মেডিকেলি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। এটা এপ্লাই প্ৰচেছটো দিয়া আছে, আপোনালোকে এইখিনি চাই ল'ব। প্ৰথমতে ডাউনলোড অফলাইন যিটো www.assamrifle.gov.in গৈ আপোনালোকে যিটো এপ্লিকেশ্যন ফৰ্মৰ হেৰিটো ষ্টেণ্ডাৰ্ড ফৰ্মখন পাব। তাৰপিছত ফিল ফৰ্ম কমপ্লিট অ'ন হেণ্ড ৰাইটিং আপোনাৰ নিজৰ হেণ্ড ৰাইটিঙেৰে ফিল আপ কৰিব লাগিব। তাৰপিছত চেল্ফ এটেষ্টেড কৰিব লাগিব। তাৰপিছত ইয়াতে উল্লেখ হৈছে এপ্লিকেশ্যন ফৰ দ্য কম্পনচনেণ্ট গ্ৰাউণ্ড এপইণ্টমেণ্ট এইখিনি আপোনালোকে যিটো এনভেলপত আপোনালোকে এইটো ফিল আপ কৰিব লাগিব এনভেলপৰ ওপৰত। তাৰপিছত আপোনালোকে এইখিনি ফিল আপ হোৱাৰ পিছত আপোনালোকে বাই পোষ্ট বাই ইমেইলৰ থ্ৰুৱেদি আপোনালোকে 11 মে'ৰ আগে আপোনালোকে চেণ্ড কৰিব লাগিব। ইয়াতে আপোনালোকে যিটো এড্ৰেছত চেণ্ড কৰিব সেইটো এড্ৰেছটো উল্লেখ হৈছে ডাইৰেক্টৰেট জেনেৰেল আছাম ৰাইফলছ তাৰপিছত ৰিক্ৰুইটমেণ্ট ব্ৰাঞ্চ লখৰা শ্বিলং মেঘালয় 793010 বাই ইমেইলৰ থ্ৰুৱেদি কৰিলে এইটো ইমেইল এড্ৰেছটো আপোনালোকৰ দিয়া আছে। তাৰপিছত আপোনালোকৰ যিটো নটিফিকেশ্যন ৰিলিজ হৈছে 16/4/2026 আৰু লাষ্ট ডেট আপোনালোকৰ 11 মে' 2026 আছে। আৰু আপোনালোকৰ এমপ্লয়মেণ্ট নটিফিকেশ্যন যিখন আপোনাৰ নটিফিকেশ্যনখন আপোনালোকে ডিছক্ৰিপশ্যনত পাই যাব আৰু যিটো অফিচিয়েল ৱেবছাইট সেইটো পাব। তাৰ পৰা গৈ আপোনালোকে ডাইৰেক্ট ডিটেইলছসমূহ চাই ল'ব পাৰে আৰু লগতে এপ্লাইটো কৰিব পাৰে। ইয়াতে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো দিয়া আছে। ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব, ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, তাৰপিছত ট্ৰেড স্কিল টেষ্ট, ডকুমেণ্ট ভেৰিফিকেশ্যন, মেডিকেল এক্সামিনেশ্যন, তাৰপিছত ফাইনেল মেৰিট লিষ্টটো ওলাব। গতিকে ভিডিঅ'টো ইমান আছিল। যদি